আৰে মানুহজনকতো ৰাতিপুৱা লগ পাইছিলোঁ, বাট ৰাতি এনেকুৱা কি হৈ গ'ল যে হঠাৎ তেওঁ মৃত্যুক সাৱটিবলগীয়া হ'ল। ৰাতিপুৱা ভাল মানুহ লগ পাইছোঁ আৰু তেওঁ কেতিয়াও মেডিকেল যোৱাও নাছিলে আগে পিছে। ইমান ফিট মানুহ এজন কেনেকৈ তেওঁ হঠাৎ মৰি যাব পাৰে। হয়, আমি এনেকুৱা খবৰ বহুত পাইছোঁ, যিবোৰ খবৰ শুনাৰ লগে লগে আমি শ্বক হওঁ যে হঠাৎ তেওঁৰ কোনো ধৰণৰ ৰোগ নথকাকৈ হঠাৎ তেওঁ কেনেকৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। হঠাৎ মানুহৰ মৃত্যু নহয়। তেওঁৰ যিটো কণ্ডিশ্যনত তেওঁৰ মৃত্যু হৈছিলে, সেই কণ্ডিশ্যনটো হ'বৰ বাবে তেওঁ বহু দিন ধৰি তাৰ ওপৰত সেই যিখিনি প্ৰব্লেমৰ যিখিনি কাৰণ, সেই কাৰণসমূহ তেওঁ তিল পৰিমাণে তেওঁৰ ভিতৰত সেইখিনি তেওঁ আনকনচিয়াছলি তেওঁ ডেভেলপ কৰি আছিলে। আমাৰ শৰীৰটো হয়তো একেবাৰে যিটো আল্টিমেট যিটো ডেথ লেভেল হয়তো তালৈ গতি কৰি আছে। আপুনি অনভিজ্ঞ, আপুনি গমেই পোৱা নাই। আপুনি গম পোৱা নাই, আপুনি ধৰিব পৰা নাই, আপুনি অনুভৱ কৰিব পৰা নাই। তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ ভিতৰত সেইখিনি প্ৰব্লেম হৈ থকা নাই। কাৰ জীৱনত মৃত্যু কেতিয়া আহে কোনেও গম নাপায়, কিন্তু আপুনি যদি কনচিয়াছ হয় আপুনি গম পাব আপোনাৰ মৃত্যু কেতিয়া আহিছে। আমি কেৱল আমাৰ আউটাৰ ক্লিনজিং কৰোঁ, অৰ্থাৎ আমি আমাৰ কেৱল এই বডিটোক, আমাৰ এই শৰীৰটোক আমি পৰিষ্কাৰ কৰোঁ, কিন্তু আমি কেতিয়াও আমাৰ ভিতৰৰ যিবিলাক অৰ্গেন আছে, যিবিলাক চেল আছে, প্ৰত্যেকটো চেলত এনাৰ্জি আছে। প্ৰত্যেকটো চেলৰ সেইখিনি নলেজ আছে, সেইখিনি কোৱালিটি আছে, যি কোৱালিটিৰ দ্বাৰা, যি নলেজৰ দ্বাৰা, যি এনাৰ্জিৰ দ্বাৰা আমাৰ গোটেই বডিটো ৰান হৈ আছে। ৰোগ মানুহৰ এদিন বা দুদিনত হোৱা বস্তু নহয়। ৰোগ হ'বৰ বাবেও আপুনি বহুত কষ্ট কৰিব লাগে। আপুনি আনকনচিয়াছলি সেইখিনি কষ্ট আপোনাৰ ভিতৰে আপুনি নিজেই ডেভেলপ কৰি আছে, যাৰ কাৰণে এটা সময়ত আপোনাৰ শৰীৰত ৰোগৰ চিমটমে দেখা দিছে। যেনেকৈ ৰোগ হোৱাৰো কিছুমান নিয়ম আছে, যিবোৰ নিয়ম আপুনি ফ'ল' কৰি থকাৰ কাৰণে আপোনাৰ শৰীৰৰ ভিতৰত সেইখিনি ৰোগ ডেভেলপ কৰি আছে। সেইধৰণে সেই ৰোগসমূহ দূৰ কৰিবৰ কাৰণেও কিছুমান নিয়ম আছে, যাৰ দ্বাৰা আপুনি ৰোগক কি কৰিব পাৰে, ৰিভাৰ্ছ কৰিব পাৰে, আপুনি দূৰ কৰিব পাৰে, আঁতৰ কৰিব পাৰে। আৰু ৰোগক কিদৰে আপুনি দূৰ কৰিব, কি নিয়ম আপুনি ফ'ল' কৰিলে আপোনাৰ ৰোগসমূহ সম্পূৰ্ণৰূপে আপুনি নিৰ্মূল কৰিব পাৰিব, সেইসমূহ জানিবৰ কাৰণে আপুনি শিকিব লাগিব ৰেকি বিদ্যা। আমাৰ দুদিনীয়া অনলাইন ৱৰ্কশ্বপ হয়, য'ত আপুনি শিকিব পাৰিব ৰেকিৰ বিষয়ে ডিটেইলছত।